প্ৰথম কথা হ'ল কি আপোনালোকে আটায়ে জানে যে 329 কোটি টকা ইতিমধ্যে আমাৰ বিন্ধাকটাৰ পৰা এই বগীবিলৰ শেষ পৰ্যায়লৈকে দলঙৰ নামনি ভাটিলৈকে তেওঁলোকে এটা টকা চেংচন দিয়া কথা ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ে ইয়াত ঘোষণা কৰি থৈ গৈছিলে বহৰ বাৰিষা কালত। আৰু দুখৰ বিষয়ে মন্ত্ৰী মহোদয়ে যোৱাৰ পাছৰ পৰাই পুনৰ আমাৰ 3 কিলোমিটাৰ এলেকা আৰু নতুনকৈ খহনীয় ক্ষতিগ্ৰস্ত হ'ল। আৰু সেইটো কাৰণে আমি তৎকালীনভাৱে আমি মন্ত্ৰী মহোদয়লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি টুইটযোগে গোটেইখিনি খবৰ পঠাইছিলোঁ যে ইয়াত তৎকালীনভাৱে ইয়াত এটা পুঁজি আবণ্টন দিয়াৰ ব্যৱস্থা কৰক আৰু যিহেতু বাৰিষা পুনৰ অহাৰ আগে আগে এই কামখিনি কৰিব পাৰে। কিন্তু এতিয়া যিটো পুঁজি আগতে আমাৰ আবণ্টন দিলে সেই পুঁজিটো ইতিমধ্যে এটা পুঁজি শেষ হৈ গৈছে। 3 ভাগৰ এটা অংশ ইতিমধ্যে বাৰিষাৰ সময়ত যিখিনি তৎক্ষণিকভাৱে আমাক নিৰাপত্তা দিবৰ কাৰণে যিবিলাক জিৰ' বেগ মেগা বেগ ইত্যাদি কিছু মাজে মাজে আমাক দি সুৰক্ষা প্ৰদান কৰিছিলে তাতে এটা ফাণ্ড ইতিমধ্যে শেষ হৈ গৈছে আৰু মাত্ৰ তাৰ 3 ভাগৰ দুভাগে আছে। এই দুভাগে কিমানখিনি কাম হ'ব এটা আমাৰ সন্দেহজনক হৈ পৰিছে বাৰিষালৈকে। আৰু দ্বিতীয় কথা হ'ল কি যিখিনি জিৰ' বেগ আৰু মেগা বেগৰ কথা কৈছে আমি জানিব পাৰিছোঁ ঠিকাদাৰ গোষ্ঠীবিলাকৰ লগতো আমি যোগাযোগ কৰিছোঁ। তেওঁলোকে দুখ প্ৰকাশ কৰিছে যিহেতু আমি কামটো বহুত দিনতে আবণ্টন পালোঁ কিন্তু আজিলৈকে আমি কাম কৰিব পৰা নাই যিহেতু বেগৰ যোগানটো আমাৰ বিভাগৰ ফালৰ পৰা কৰিছে আৰু সেইকাৰণে তেওঁলোকে বেগ নোহোৱাৰ কাৰণে তেওঁলোকে ফিল্ডত কাম কৰিব পৰা নাই। আৰু সেইটো কাৰণে নামনি অংশত আমি জানিব পাৰিছোঁ যে গুৱাহাটী ফালে যিমান বঙাইগাঁৱলৈকে য'ত য'ত ক্ষতিগ্ৰস্ত অঞ্চল এনেকুৱা ধৰণৰ কাম হয় তাত কিন্তু যথেষ্ট পৰিমাণে জিৰ' বেগ আৰু মেগা বেগৰ যোগান হৈছে। কিন্তু আমাৰ ডিব্ৰুগড়ত কিয় হোৱা নাই এইটো এটা আমাৰ কাৰণে সন্দেহজনক হৈ পৰিছে। আৰু ইতিমধ্যে হাতত মাত্ৰ 2 মাহ সময় আছে। এই 2 মাহত যদি আমাৰ এই অঞ্চলটোৰ কাম কৰিব নোৱাৰে তেতিয়াহ'লে আমি ভয়াৱহ এটা পৰিস্থিতিলৈ আমি সৃষ্টি হ'ব পাৰে বুলি আমি ভয় খাইছোঁ আৰু ৰাইজে ভয় খাইছে। ইতিমধ্যে আমাৰ পিছফালে আপোনালোকে দেখা পাইছে আমাৰ স্থানীয় ৰাইজে আহি পুনৰ নদীত সেৱা আগবঢ়াইছে সহায় আগবঢ়াইছে। তেওঁলোকে প্ৰত্যেক বছৰে এনেধৰণে সেৱা আগবঢ়ায়। সেয়ে আপোনালোকক আজি জনাইছোঁ যে নদীখনৰ যি গতি এই গতি ৰোধ কৰিবৰ বাবে চৰকাৰে তাৎক্ষণিক যদি যাতে ইয়াত ব্যৱস্থা নকৰে আমি হ'লে মানে বিকল্প ব্যৱস্থা আমি চিন্তা কৰিবলৈ বাধ্য হৈ যাম। যিহেতু আপোনালোকে জানে ভাৰত চৰকাৰৰ গোটেইখিনি পঞ্চায়ত পৰ্যায়ৰ পৰা কেন্দ্ৰ চৰকাৰলৈকে আমাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টি শাসকীয় দল আছে আৰু আমিও আটাই ভোট দি এইকেইখন চৰকাৰ আমি ইতিমধ্যে বনাইছোঁ। কিন্তু তেওঁলোকৰ পৰা যদি আমি নিৰাপত্তা নাপাম আমি কাৰ পৰা নিৰাপত্তা পাম এইটোৱে আমাৰ এটা সন্দেহ হৈ আহিছে। আৰু ইতিমধ্যে বিধায়ক মহোদয়ে সেইদিনাখন আৰম্ভ কৰিছে যদিও কিন্তু কামৰ কোনো ধৰণৰ তেনেকুৱা ক্ষিপ্ৰতাৰে আগবঢ়া কোনো লক্ষণ আমি এতিয়ালৈকে দেখা পোৱা নাই। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ওপৰত আমাৰ ইয়াত আপোনালোকে দেখিছেই ৰাজহুৱা এটা অনুষ্ঠান হৈছে, নদী পূজা অৰ্চনা কৰিছে। আমাৰ আগৰ বক্তাই কৈ গ'ল যে গৰাখহনীয়াৰ ওপৰত আপোনাৰ কেনেকুৱা কি টকা আহিছে কি আহিছে। আমাৰ চৰকাৰলৈ এটা বিপুল দাবী যে বাৰিষা দিনত আহি জিৰ' বেগ মেগা বেগ দুটামান পেলাই ৰাইজক সান্তনা দিলে নহ'ব। এতিয়া আপোনাৰ খা খৰালি দিন আহিছে, মাত্ৰ 2 মাহ বাকী আছে। এই 2 মাহতে আমাৰ ক্ষিপ্ৰগতিত কামটো হ'ব লাগে। ইয়াৰ পৰা আপোনাৰ নৈ আপোনালোকে নিশ্চয় দেখিব, সেইফালে আপোনালোকে কেমেৰা ঘূৰালে দেখিব যিখিনি আছে এইখিনি গোটেইখিনি খেতি মাটি আছিলে, খেতি উপযোগী মাটি আছিলে। শ বিঘা খেতি আপোনাৰ খহি গুচি গ'ল। খহি যোৱাৰ পাছত আপোনাৰ মাজতে বিভাগীয় মন্ত্ৰী আহি চাই এইখিনি টকা এটা ঘোষণা কৰি থৈ গ'ল। টকাটো ঘোষণা কৰাৰ পাছতো আজি ডিচেম্বৰ মাহ পালেহি ইয়াৰ কাম হোৱা নাই। এতিয়া আমি মানে আশা কৰোঁ স্থানীয় বাসিন্দা হিচাপে অহা বাৰিষাৰ আগত এই কামটো অতি সোনকালে হ'ব লাগে। আৰু আমি যিটো যোগাযোগ কৰি গম পাইছোঁ যে ঠিকাদাৰে কাম কৰিবলৈ জিৰ' বেগৰ মানে পৰ্যাপ্ত পৰিমাণে বেগ পোৱা নাই। আৰু চৰকাৰলৈ আমাৰ এটা অনুৰোধ যে তেওঁলোকে অতি শীঘ্ৰে বেগ যোগাৰ কৰি দিব লাগে আৰু আমাৰ এই অঞ্চলৰ ৰাইজক উপকৃত কৰিব লাগে। আৰু আপোনালোকে দেখিছে এইটো ৰিংবান্ধ আছে, ৰিংবান্ধটো আপোনাৰ ভাঙিবলৈ 10-15 ফুট আছে। অনাগত দিনত আপোনাৰ বাৰিষাত কিজানি এই ৰিংবান্ধটো নাথাকিবও পাৰে। আৰু এই ৰিংবান্ধটো ভগাৰ লগে লগে আপোনাৰ 18-17খন গাঁও মানে আপোনাৰ নিশ্চিন্ন হ'ব। সেয়ে চৰকাৰলৈ অনুৰোধ টকাবিলাক এনেই দিছোঁ বুলি ৰাইজক ঘোষণা নকৰি কাৰ্যকৰী কামবিলাক কৰি ৰাইজক উপকৃত কৰে যেন।